গৈ ঘৰৰ সন্মুখত বহি থাকিব আপোনালোক মোৰ লগত 300 মহিলা লৈ ইয়াত বহিবলৈ আহিছো অৰুণোদয় যদি 300 মহিলাই প্ৰতিবাদ কৰি যিসকলে পোৱা নাই পাই আছিল কাটি দিছে নাপায় 3000 বাদ দিয়ক 30000 মহিলা লৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত আমি বহি থাকিম এটো কথা আমাক নিশ্চিত কৰিব লাগিব যে অৰুণোদয় আঁচনি অসম চৰকাৰৰ আঁচনি হয় নে বিজেপি দলৰ যদি বিজেপি দলৰ আঁচনি আমি ইয়াত লাইন পাতিবলৈ নাহো আমি ইয়াত হুলস্থুল কৰিবলৈ নাহো আমি নিজৰ মতে গুচি যাম কিন্তু এটো কথা আজি সমজিলা আয়ুক্ত মহোদয় স্পষ্ট কৰিব লাগিব যে আমি বাইদেউ নোৱাৰো এটো আঁচনি আমাৰ চৰকাৰী আঁচনি নহয় আমি চৰকাৰী কৰ্মচাৰীয়ে কৰিব না এটো বিজেপি দলেহে পাৰিব তে আমাক কৈ দিব লাগিব যে বিজেপি দলৰ আৰু একে সময়তে হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাজহুৱা স্পষ্টীকৰণ দিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিব লাগিব যে অৰুণোদয় আঁচনি হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ আঁচনি নহয় বিজেপি দলৰ আঁচনি বিজেপি যোনে কৰে পাব যোনে নকৰে নাপায় আৰু যদি অসম চৰকাৰৰ আঁচনি চৰকাৰী ৰাইজৰ টেক্সৰ টকা দি যদি অৰুণোদয় নামত এডভাৰটাইজমেন্ট কৰে যদি চৰকাৰী ৰাইজৰ টকা দি সবকা সাথ সবকা বিকাশ বুলি কয় তেন্তে দল মত নিৰ্বিশেষে সকলো যোগ্য মানুহক অৰুণোদয় আঁচনি দিব লাগিব তাৰ ওপৰত সকলো মানুহ চৰাইদেউ শিৱসাগৰ যোৰহাট বানাক্ৰান্ত ৰাইজৰ প্ৰতিখন ঘৰত অৰুণোদয় লাগিব এটো আমাৰ দাবী হয়নে আজি আমি কেগৰাকী মহিলা আহিছো 300 মান হ'ব 300 হ'ব নহয় 300 মহিলা লৈ ইয়ালে আহিছো মই কৈ দিছো এদিনত আপোনালোকক কালি ৰাতি খবৰ দিছো 300 মহিলা আহিছে যদি ৰূপজ্যোতি কুৰ্মীও চিনি পোৱা নাই কাৰ পাল্লাত পৰিছে ৰাইজৰ যদি কষ্ট হয় নহয় চাকৰি বাকৰি এৰি আহিছো ময়ো পাগল মানুহ ঘৰৰ সন্মুখত বহি থাকিব আপোনালোক মোৰ লগত বহি থাকিম আজি 300 মহিলা লৈ ইয়াত বহিবলৈ আহিছো অৰুণোদয় যদি 300 মহিলাই প্ৰতিবাদ কৰি যিসকলে পোৱা নাই পাই আছিল কাটি দিছে নাপায় 3000 বাদ দিয়ক 30000 মহিলা লৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত আমি বহি থাকিবনে থাকিব দৰকাৰ হলে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ জাক কৈছে নহয় আপোনালোকতো সাক্ষী আছে নাপায় বুলি কৈছে সেই উত্তৰটো তেওঁ ৰাজহুৱাকে মোৰ মুখত দিব লাগিব তেওঁ ঘৰৰ দুৱাৰ মুখত গেটৰ মুখত আমি 30000 মহিলা লৈ বহি থাকিম পাৰিনে গতিকে আমি আজি সমজিলা আয়ুক্ত কাৰ্যালয়লৈ আহিছো আমাক এটো উত্তৰ লাগিব আৰু যদি নহয় তেতিয়া হলে আমি 30000 মহিলা লৈ কিন্তু উপায়ুক্ত কাৰ্যালয়ত বহি থাকিম এটো উপায়ুক্ত মহোদয়কো মই জনালো আৰু উপায় এজন নডেল অফিচাৰ থাকে অৰুণোদয় নডেল অফিচাৰ জনকো এটো জনাইছো আমি যিকোনো পৰ্যায়লৈকে যাম আন্দোলন কৰিম কোৰ্টত কেছ কৰিম বহি থাকিম অনশন কৰিম কিন্তু যোগ্য ব্যক্তিক বঞ্চিত কৰিলে আমি কোনো প্ৰশাসনৰ মানুহ কোনো ৰাজনৈতিক মানুহক খুদাই নেৰিম ৰাইজৰ টকা ৰাইজৰ যোগ্য ধন কোনো কাকো বঞ্চিত কৰিব নোৱাৰে এপেকেট মেৰিগোল্ড বিস্কুট দি বৰ্ণাঢ্যৰ কাষলৈ আহি এষাৰ সঁহাৰি মাত দিব নোৱাৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিকৃষ্ট মানসিকতাৰ এটা মন্তব্যত প্ৰকাশ পালে বাংলাদেশী মুছলমান অৰ্থাৎ যি বদৰুদ্দিন আজমলে বানাক্ৰান্ত ৰাইজক দিন ৰাত একাকাৰ কৰি সহায়ৰ হাত আগবঢ়ালে বৰ্ণাঢ্যক 19 তাৰিখৰ পৰা তাৰ পাছত ফুবজ মৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যে বিষবাস্প ভৰা এটা মগজুলৈ ঘূৰি পৰিছে বৰ্তমান সময়ত তেখেতৰ মন্তব্যত সেই কথা প্ৰকাশ হোৱা দেখিবলৈ পোৱা গ'ল তেখেতে এটা কথা ক'লে যে অসমীয়া আইমাতৃয়ে যিদৰে বদৰুদ্দিন আজমলৰ ভৰিত পৰিলে বা যিদৰে গামোচা পিন্ধাই ভৰিত চুবলগীয়া হ'ল তেওঁ কিন্তু লাজ পাইছে ঘৰিয়ালৰ চকু পানী আপোনালোকৰ এনেকুৱা বহুত দেখিলো আপোনালোকে এই বৰ্ণাঢ্যৰ কাষলৈ আহিতো এষাৰ মাত দিয়াটো দূৰৰে কথা আপোনালোকে কেৱল মাত্ৰ ঘোষণা কেৱল মাত্ৰ ঘোষণাতে সকলোবোৰ বস্তু সীমাবদ্ধ ৰাখিলে বৰ্তমান সময়তো দেখিবলৈ পোৱা গ'ল উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰীলৈ বাহিৰৰ পৰাও ই অসম ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কি অসমবাসী ৰাইজক প্ৰতিজন ব্যক্তিয়ে সহায় কৰি থৈ গ'ল কিন্তু এইজন জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেই টকা পইচা এই অসমীয়া ৰাইজক বানাক্ৰান্ত ৰাইজক দিলে যদি বদৰুদ্দিন আজমল বাংলাদেশী হয় আটাইতকৈ লজ্জাজনক কথা আৰু আটাইতকৈ আইন ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উঠিবলগীয়া কথা এজন বাংলাদেশীয়ে কেনেকৈ অসমৰ ৰাজনীতিত এইদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এই মন্ত্ৰিত্ব বা বিধায়কৰ পদ অলংকৃত কৰিব পাৰিলে এইটো অতিকৈ চিন্তনীয় বিষয় আপোনালোকে চৰকাৰ গঠন কৰি আছে আপোনালোকে শাসনত আছে তেতিয়াহ'লে বদৰুদ্দিন আজমল যদি বাংলাদেশী খেদি পঠিয়াব নোৱাৰিলে কিয় বদৰুদ্দিন আজমলে বৰ্ণাঢ্যৰ কাষলৈ আহি আপোনালোকে এই কৰাৰ কাৰণে আপোনালোকক নামো নিচান নাইকিয়া কৰি দিয়াৰ কাৰণে আপোনালোকৰ যে আচল চৰিত্ৰ জনতাক যি বিপদৰ সময়ত মাত দিব লাগে বিপদৰ বন্ধুৱে আচল বন্ধু ৰাইজে সেইটো কথাই চিন্তা কৰিছে বদৰুদ্দিন আজমলে বিপদৰ সময়ত যিদৰে
বানাকান্ত ৰাইজক সহায় সহযোগিতাৰ হাত আগবঢ়ালে তাৰ বাবে বদৰুদ্দিন আজমলৰ ওচৰত সকলো অসমবাসীৰ লগতে শিৱসাগৰবাসী নাজিৰাবাসী লগতে যিমানবোৰ বৰ্ণাঢ্য আছে সকলো চিৰ কৃতজ্ঞ ইয়াৰ লগতে প্ৰতিজনে কৈছে যে বদৰুদ্দিন আজমলে আপোনালোকে যি ফুব্জ মাৰিছে এখন চৰকাৰ আপোনালোকৰ যি চৰিত্ৰ আপোনালোকৰ যি চৰকাৰৰ উন্নয়নৰ গংগা বুঢ়াৰ কথা কেৱল মুখত কোৱা কথা এই কথাবোৰ আপোনালোকৰ সেই 19 তাৰিখৰ পৰা আজি 12 আগষ্ট এই দিনকেইটাত প্ৰমাণ পালো ইমান যদি উন্নয়নৰ গংগা বৈ আছিলে ইমাৰ্জেন্সি সিচুৱেশ্যনৰ কাৰণে আপোনালোকৰ চৰকাৰখনে কিমান টকা ৰিজাৰ্ভ কৰি ৰাখিছিলে বানাকান্ত ৰাইজক আপোনালোকে কিমান সহায় কৰিব পাৰিলে অসমবাসী হাতী খোৱা ৰাইজে যদি হাতত দান পাত্ৰ লৈ ৰাইজৰ পৰা খুজি মাগি বা যিসকল হৃদয়বান ব্যক্তি আহি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ওম বিৰলাৰ জিয়াৰীৰ পৰা আৰম্ভ কৰি হুছেইন মানচুৰীৰ পৰা আৰম্ভ কৰি বদৰুদ্দিন আজমলৰ পৰা আৰম্ভ কৰি যিসকল মুধাপোতা ব্যক্তি আছে তেখেতলোকে বৰ্তমান সময়ত ৰাইজক যিদৰে সহায় সহযোগিতাৰ হাত আগবঢ়ালে তাৰ পৰিপ্ৰেক্ষিততে বানাকান্ত ৰাইজে অলপ হ'লেও সকাহ পালে তাৰ পাছতে এইদৰে তেখেতলোকৰ স্বস্তিৰ নিশ্বাস পেলাইছে আজিও বানাকান্তৰ ৰাইজে দুৰ্দশাগ্ৰস্ত জীৱন কটাবলগীয়া হৈছে কোনোবাই হয়তো ঘৰৰ ভিতৰত সোমাইছে কোনোবা কিন্তু আজিলৈকে ঘৰৰ ভিতৰত সোমাবলৈ পৰা নাই তেখেতলোকৰ যিবোৰ দুখ দুৰ্দশাময় পৰিৱেশ পৰিস্থিতি আজিৰ দিনটোলৈকে চৰকাৰী কৰ্মচাৰীসকলে এবাৰ হ'লেও বিচাৰ বিবেচনা বা পৰ্যবেক্ষণ তেখেতলোকক চোৱা চিতা কৰিবলৈ আহিলেনে কেৱল মাত্ৰ মাইকৰ বুমকেইটা দেখিলে আপোনালোকে ডিঙিৰ খিৰ ফুলাই ফুলাই কথা কোৱাৰ বাহিৰে বেলেগ যে আপোনালোকে একো কৰিব নোৱাৰে এই 19 তাৰিখৰ দিনটোৰ পৰা এই 12 আগষ্টৰ দিনটোলৈকে সকলো লিপিবদ্ধ হৈ ৰ'ল সোণালী আখৰেৰে আপোনালোকৰ কথাবোৰ কেৱল মাত্ৰ ঘোষণা আৰু প্ৰতিশ্ৰুতি এই কথাবোৰতে সীমাবদ্ধ থাকিল ইমাৰ্জেন্সি ফাণ্ডৰ নামত আপোনালোকে জিৰ' ফাণ্ড লৈ যে ঘূৰি ফুৰিছে আপোনালোকৰ চৰিত্ৰ যে এটা বিগ জিৰ' সেই কথাটো এই বানপানীয়ে প্ৰমাণ কৰি দিলে এই বানপানীয়ে কেৱল মাত্ৰ শিৱসাগৰবাসীক আক্ৰান্ত কৰা নাই এই বানপানীয়ে কেৱল মাত্ৰ কেইটামান ঘৰ বুৰুৱা নাই এই বানপানীয়ে কেৱল মাত্ৰ কাৰোবাৰ পশুধন উটুৱাই নিয়া নাই ইয়াতে প্ৰমাণ হ'ল প্ৰকৃত চৰিত্ৰটো চৰকাৰখন কিমান সবল কিমান দুৰ্বল ৰাইজে যে চৰকাৰ বনাই ৰাইজে যে চৰকাৰখন চলাই আছে এই কথাটো বৰ্তমান সময়ত প্ৰমাণ হ'ল আপোনালোকে কৰিব নোৱাৰা কাম অসমবাসী ৰাইজে একতাৰ দোলেৰে যে বান্ধ খাই আছে হিন্দু মুছলমান শিখ ইছাই আপছ মে হে ভাই ভাই এই কথাটো প্ৰমাণ কৰি থৈ গ'ল বদৰুদ্দিন আজমলে যি কৰক যি নকৰক সেই কথাটো আপোনালোকে বাংলাদেশী প্ৰমাণটো যদি কৰিব নোৱাৰে আপোনালোকৰ নিৰ্লজ্জ আপোনালোকৰ দায়িত্ব আপোনালোকে যিবোৰ চৰকাৰী বিষয় দপ্তৰ আছে সেইবোৰ ৰখাৰ কোনো ধৰণৰ অৰ্থ নাইকিয়া বুলি বৰ্তমান সময়ত উল্লেখ কৰিব লাগিব কাৰণ আপোনালোকে যিটো কাম কৰিব লাগিছিলে সেই কাম কৰিব নোৱাৰা কামটো বদৰুদ্দিনে কৰি দেখুৱাৰ কাৰণে আপোনালোকে বৰ্তমান সময়ত জ্বলিছে বদৰুদ্দিনৰ ওপৰত আপোনালোকে আক্ৰোশমূলকভাৱে মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে বানপানী শুকাইছে কিন্তু এতিয়াও ৰাইজৰ মনত চেকুৰা বৰ বেয়াকৈ বহি আছে বৰ্তমান সময়ত আবুল তাবুল আপোনালোকে নবকিব শাসন আছে বুলিয়ে আপোনালোকে যি টি কথা কৈ আপোনালোকে ৰাইজক ভীতিগ্ৰস্ত নকৰিব ৰাইজে আপোনালোকৰ এই ফুলজাৰি মৰা কথাবোৰ শুনিব বিচৰা নাই গতিকে কথাষাৰ মনত ৰাখিব আমি আজি উজনিয়ে বদৰুদ্দিন আজমলক যিদৰে আদৰণি জনালে হয়তো আপোনাক আদৰণি নজনালে আপোনালোকে যিদৰে ৰেড কাৰ্পেট পাৰি ৰাজ্যপালক আনিলে যিদৰে আপোনালোকৰ যি শাসনৰ যি কেন্দ্ৰীয় মন্ত্ৰী আছিলে তেখেতলোক আহিবলৈ অসমলৈ 12টাৰ পৰা 15টা দিন লাগিলে সেইবোৰ কথাই প্ৰমাণ কৰিলে যে আপোনালোক কিমান জনতাৰ কাষত আছে আপোনালোকৰ মানুহে কিমান জনতাৰ আস্থা বিশ্বাসত উপনীত হ'ব পাৰিলে 19 তাৰিখৰ দিনটোৰ পৰা সেই কথা প্ৰমাণ হ'ল গতিকে ফুলজাৰি কৰা কথা মোৰ বন্ধ কৰক যদি পাৰে কিবা জনতাৰ কাষলৈ আহি বৰ্তমান সময়তো দুৰ্দশাগ্ৰস্ত বানাকান্ত ৰাইজক সহায় সহযোগিতাৰ হাত আগবঢ়াওক শক্তি আৰু শুনক সুশান্ত বৰগোহাঁই ডাঙৰীয়া মই ৰমু চলিহা ল'ৰা হয় ভয় কি শৃংখল চলিয়াই নাজানে আৰু ক'ৰবাত জুচবোৰ ষ্টেণ্ডাৰ্ড কৰিব মই ষ্টেণ্ডাৰ্ড জুচ কৰিব এনেকৈ নহয় নহয় ৰাতি ৰাতি গাড়ী ধৰাই নি আহক বোলে ইয়াত লাগিম মাতিলেই হয় যাম না ক'ত লাগিব ক'লেই হয় আমি যাম না ৰাতি ৰাতি এইবিলাক কি কাম আকৌ আমাৰ ল'ৰাবোৰৰ গাড়ী ঘেৰি ধৰিছে হেৰি কৰিছে ষ্টেণ্ডাৰ্ড জুচখন ষ্টেণ্ডাৰ্ড কৰিব কাৰণ আপুনি মিনিষ্টাৰ হ'ল নহয় MLA নহয় নহয় তেতিয়া আপুনি মিনিষ্টাৰ হ'ল পাহৰি গৈছে আৰু আপোনাৰ মিনিষ্ট্ৰী এগেইনষ্টত নিৰন্তৰ সংগ্ৰাম চলিব আপোনাৰ যি উফাইদাং মৰা কথা আপোনাৰ মতে চলিব শিৱসাগৰ মানুহৰ মতে চলিব কোন হয় আপুনি অলপ ষ্টেণ্ডাৰ্ড থাকি কথা ক'ব ষ্টেণ্ডাৰ্ড ৰাখি কথা ক'ব বানপানীৰ বাবে চৰকাৰী সাহায্য পুঁজিত উঠিল 142 কোটি টকা কথাটো শুনি আচলতে খুব গৌৰৱান্বিত হলো যে মোৰ এই অসমৰ ৰাইজেই 142 কোটি টকা বানপীড়িত ৰাইজৰ বাবে দিছে তাত হিন্দু মুছলমান বুলি কথা নাই সকলোৰ মাজতে হৃদয়বান মানুহ আছে মানুহে মানুহৰ বাবে সকলোৱে আচলতে চিন্তা কৰে তো এই কথাটো মানে কিবা বুকুখন কপি উঠিছে ভাল লাগি গৈছে যে সঁচাকৈ মানুহে মানুহক কেতিয়াও হেৰাই যাবলৈ নিদিয়ে সকলোৱে যেনেকৈ নিজৰ জীৱনটোক ভাল পায় আনকো জীয়াই ৰখাৰ চিন্তা কৰে এই প্ৰচেষ্টাটো
ৰাইজৰ মাজত সদায় যেন থাকে যে জাতিৰ মাজৰ কোনোবা এজন হেৰাই যাব খুজিছে টকাৰ অভাৱত, অৰ্থৰ অভাৱত। গতিকে আজি বানৰ কাৰণে যদি অসমৰ ৰাইজে চৰকাৰী পুঁজিত 142 কোটি টকা জমা কৰি দিব পাৰে, তেতিয়া এজন 5 লাখ 10 লাখ টকাৰ খৰচ হোৱা অসুস্থ মানুহক বচাই দিয়াটো তেনেই সাধাৰণ কথা। গতিকে সেইখিনি থাকিল। কিন্তু আজি চৰকাৰী পুঁজিত দিয়াৰ কাৰণে কিমান টকা ব্যয় হ'ল সেই কথাটো ওলাই পৰিল, কিন্তু ব্যক্তিগত হিচাপে দিয়া হ'লে নোলালেহেঁতেন। কিন্তু এতিয়া আচল কথাটো হ'ল সেই চৰকাৰী টকাখিনিৰে কিন্তু বান সাহায্যৰ বা বান পীড়িতসকলৰ মাজত বিতৰণ নকৰি তাত মডেল হাউচিং কলনী বনোৱাৰ চেষ্টা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। সেইটো এতিয়া ৰাইজে কি কয় মই নাজানো, কিন্তু সেইখিনি যদি সেই বস্তুটো এতিয়া কাৰ হ'ব? ৰাইজৰ টকাৰে বনাব সেই বস্তুটো, কিন্তু বস্তুটো কাৰ হ'ব? মূল কথা সেইটো, বস্তুটো ৰাইজৰ হ'ব নে চৰকাৰৰ হ'ব? সেইটো এটা ডাঙৰ কথা। আৰু দ্বিতীয়তে ৰাইজে দিছিলে টকাখিনি বান পীড়িতৰ কাৰণে। আজি যদি বানৰ জেগাখিনিত সেই টকা ব্যয় কৰি জেগাখিনি উন্নত কৰি দিলেহেঁতেন তেতিয়া সুবিধা হ'লহেঁতেন। গতিকে সেই কথাটো কওঁ যাতে সেই টকাখিনি ভাবি চিন্তি খৰচ কৰে, অবাবত খৰচ কৰি অথলে যোৱাকৈ যিটো বস্তুৰ প্ৰয়োজন নাই তাত খৰচ কৰাতকৈ আচলতে সেই মানুহখিনিক যদি অকণমান সুখী কৰিব খোজে তাত ভাল লাগিব। আৰু দ্বিতীয় কথাটো হ'ল কি, এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি সহায়, ব্যক্তিগত সহায়, তাক ৰাইজে, একাংশ ৰাইজে বিৰোধিতা কৰিবলৈ কোনো লাইন নাপায়। আচলতে কোনোবা এজনে উলিয়াই দিলে যে বদৰুদ্দিন আজমলে অসমীয়া মহিলাক ভৰিত ধৰাইছে। ঠিক আছে, ভৰিটো ভৰিয়েই হয়। এজন অসুস্থ মানুহ, তেখেত বহিছে, বৃদ্ধ মানুহ, আৰু আমি দেখিছোঁ শুনিছোঁ আৰু তেওঁলোকে স্বীকাৰো কৰিছে যে আমি কেতিয়াও ভৰিত ধৰিবলৈ কোৱা নাই, আমি মানাহে কৰি আছোঁ। এতিয়াও স্পষ্টভাৱে পিছৰ এটা ভিডিঅ'ত আমি দেখা পাইছোঁ। সেই ব্যক্তিখিনিক আচলতে অভাৱত পৰি থকাৰ কাৰণে তেখেতে কিবা এটা অকণমান মুখত হাঁহি দিব খুজিলে আৰু তেওঁলোকে সেই হাঁহিটো পাই তেখেতৰ ভৰিখন চুই গ'ল। তাক লৈ আজি সুবিধাবাদীসকলে যে হিন্দু মুছলমান কৰি দেখোন আমি হাৰি গৈছোঁ, এতিয়া বদৰুদ্দিন আজমলে যিখিনি সহায় কৰিলে ৰাইজে দেখোন দেখি এতিয়া আকৌ একগোট হৈ গুচি গৈছে, গতিকে ইয়াক কেনেকৈ ফালিম? গতিকে এই সুবিধাকণ উলিয়াই পেলাই একাংশৰ মূৰত সুমুৱাই দিছে, আৰু সেই একাংশই ছাগলীৰ দৰে বেলবেলাই আছে, কুকুৰৰ দৰে ভকি আছে। গতিকে লাভ নাই, একো লাভ নাই। যদি সেই মহিলাসকলে কয় যে আমাক কোৱা নাই, আমি নিজে মৰমতহে ধৰিছোঁ, তেতিয়া কি কৰিব? কি আইনে কিবা কৰিব পাৰিব নে কিবা ৰাইজে কিবা কৰিব পাৰিব? একো কৰিব নোৱাৰিব। আৰু বদৰুদ্দিন আজমলে বোলে অসমৰ সম্পদৰ পৰা টকা ঘটি আছে বুলি কোনোবা এজনে মন্তব্য কৰিলে, তাৰ ওপৰত ময়ো মন্তব্য কৰোঁ যে বদৰুদ্দিন আজমলে টকা ঘটি আছে হয়, কিন্তু আজি যদি আমি এটা খেতি কৰোঁ, আজি চাহপাতৰ খেতি কৰিছোঁ, যদি আপোনাৰ চাহপাতৰ ফেক্টৰী অসমত নায়েই, আপুনি চাহপাতৰ খেতি কৰি লাভ আছেনে? গতিকে অসমত যদি কোনোবা এজনে চাহপাতৰ ফেক্টৰী কিবা এটা কোম্পানী খোলে বা চাহপাতখিনি, অসমৰ চাহপাতখিনি তেওঁ লৈ যায়, লৈ আনত বিক্ৰী কৰি পেলাই আনি অসমীয়া ৰাইজক টকা দিয়ে, তেতিয়া সেইটো অসমৰ সম্পদ তেওঁ কাঢ়ি লোৱা হয়নে? গতিকে এনেকুৱা মূৰ্খ মানুহক আচলতে কেনেকুৱা ধৰণে জ্ঞান দিব লাগিব মই নাজানো, কিন্তু তেনেকুৱা কথাবোৰ তাৰ ভাল নালাগে আচলতে। একেবাৰে মানে শিক্ষাটো ডাঙৰ বস্তু নহয়, জ্ঞানটো ডাঙৰ বস্তু। অজ্ঞানী বা অশিক্ষিত যেন লাগে তেনেকুৱা কথা বতৰাবিলাকত। গতিকে কথা বতৰাবিলাক কওঁতে মানুহে চাব লাগে যে কথাষাৰ মই ক'ম, কিন্তু কথাটো কোনফালে যাব। এইটো আচলতে একেবাৰে ভুল কথা। কথাবিলাক যেতিয়া মানুহে কোৱা হয় যে মই কথা এটা কৈ আছোঁ, এই কথাটো কম হয়, ইয়াতকৈ এবাৰ ভুল থাকিব নেকি? গতিকে আপোনালোকে নিজেই ভাবি চাওক। আজি অসমীয়া মানুহৰ ঘৰত ঢেৰ সাঁচি গছ আছে, বহুত সাঁচি গছ আছে, বুঢ়া হৈ গৈছে, পচি গৈছে। আজি বদৰুদ্দিন আজমল অহাৰ আগত সাঁচি ব্যৱসায় নাছিলে, মানুহে চব কাটি কুটি পেলাই সিজাই তেনেকৈ পঠিয়াই দিয়ে। এই বদৰুদ্দিন আজমল ডাঙৰীয়াই চৌদি আৰবৰ লগত কথা পাতি সেই গছৰ দাম বঢ়াই দিলে, তাক মানে ফিনিচিং কৰিবগৈ পাৰি, তাৰ পৰা মাল ওলায়। তেনেকুৱা কাম মানে তেওঁৰ তেনেকুৱা মানুহ পাই গ'ল, তেনেকুৱা হিচাপত তেওঁ সেই ব্যৱসায়খন কৰিলে অসমৰ ৰাইজ উন্নত হ'ল, একাংশ মানুহ সেইখন ব্যৱসায়তে উন্নত হ'ল। চৰকাৰী চাকৰি নাই, নহ'লে চুৰ ডকাইত বাঢ়ি গ'লহেঁতেন। গতিকে আপুনি এই কথাষাৰ কওঁতে চিন্তা কৰিব লাগে যে ইয়াৰ পৰা অসমৰ মানুহৰ উপকৃত হৈছেনে নাই লোকচান হৈছে। মাটি গুচি যোৱা নাই, ঘৰ গুচি যোৱা নাই, নিজৰ জমিনত খেতি কৰা এডাল গছ বিক্ৰী কৰিছে তেওঁ, কোনোবাই লাখ টকা পাইছে, কোনোবাই 50,000 পাইছে, কোনোবাই 10,000 পাইছে, কোনোবাই 5,000 পাইছে, কোনোবাই 200 পাইছে, কিন্তু পাইছে। অন্য গছতকৈ তাত মূল্য বেছি পাইছে। সেই মূল্য কোনে দিছে? সেই মানুহজনৰ থ্ৰুৰেদিহে অসমীয়া ৰাইজে পাইছে। গতিকে সেই মানুহজনে অসমৰ সম্পদ কাহিনীয়া হ'ল নেকি? অসমৰ সম্পদৰ পৰা তেওঁ চলি থকা হ'ল নেকি? তেওঁ অসমত নহ'লেও তেওঁ ত্ৰিপুৰাৰ পৰা ল'ব পাৰে, বহুত জেগাত আছে সাঁচি গছ,
কিন্তু অসমীয়া ৰাইজৰ উন্নত হওক বুলি অসমত ব্যৱসায়খনৰ দামটো বঢ়াই দিছে বা অসমৰ বস্তুটোৰ দামটো বঢ়াই দিছে। গতিকে এইবিলাক কথা কওঁতে ভাবিব লাগে, যদি সেইখন ব্যৱসায় নাথাকে, ব্যৱসায় কৰা মানুহখিনিক আপোনালোকে কিবা দিব পাৰিব? সংস্থাপন কিবা দিয়াৰ অকাত আছে? মাটি খালীহে কৰিছে, তাত হিন্দু বাঙালী আনিহে বহাই আছে। অসমীয়া কোনো কোম্পানী হেৰি খোলা ইণ্ডাষ্ট্ৰি খুলি দিয়া নাই, খুলিছে জানো? নাই খোলা। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমীয়া ৰাইজৰ প্ৰতি এখন ডাঙৰ হৃদয় থকাৰ কাৰণে সেই অসমীয়া ৰাইজৰ খেতি বাতিটো সহযোগ কৰিছে, আৰু দ্বিতীয়তে অসমীয়া ৰাইজ বিপদত পৰাৰ সময়ত তেওঁলোকৰ কাষ চাপিছে। তাকে দেখি হাতীৰ গোবৰ দেখি পোকৰ ফাটিছে। এইবিলাক কথা বতৰা হজম হোৱা কথা নহয়। ৰাজনীতি কৰিব, মানুহৰ লগত ৰাজনীতি নকৰি মানুহৰ লগত ৰাজনীতি নকৰিব, এইবোৰ বেয়া লাগে। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। সমগ্ৰ ৰাইজ বানপানীত, মানুহবোৰ বৰ্তমান বানপানীত ককবকাই আছে। চাৰিওফালৰ পৰা বানে সংহাৰ কৰি নিছে। কাৰোবাৰ ঘৰৰ দুৱাৰ বাচন বৰ্তন শেষ হৈ গ'ল, কাৰোবাৰ জীৱ জন্তু চৰাই চিৰিকটি শেষ হৈ গ'ল, খেতি পথাৰ নষ্ট, ক'ৰবাত মানুহ মৰিছে, বিচনাখন নাই শুবলৈ, তুলিখন নাই, চোফা শেষ। এই পৰিৱেশত যোৱা ৩-৪টা দিনত মৰিয়নি বিভিন্ন প্ৰান্তৰ ৰাইজৰ মহিলাসকলৰ ফোন, এটাই ফোন যে বাইদেউ আমাৰ অৰুণোদয় কাটি দিছে। আমি চাৰ্কল অফিচ গৈছোঁ, সোধা পোছা কৰিছোঁ, ব্লকলৈ গৈছোঁ, আৰু আমাক কি কোৱা হৈছে যে অৰুণোদয় আপোনালোকে নাপায়, আগৰবাৰ পাইছিলে, এবাৰ নাপায়, কাৰণ আপোনালোকে বিজেপি নকৰিলে। আপোনালোকৰ অঞ্চলটোত জ্ঞানশ্ৰীয়ে ভোট বেছি পালে, ক'ৰবাত আপোনালোকৰ জ্ঞানশ্ৰীৰ লগত ফটো দেখিছিলে, ক'ৰবাত আপোনালোকে কিয় কাটিছে গম পাইছে নহয়, আৰু আপোনালোকে নিজে বুজি ল'ব। এনে বিভিন্ন ধৰণৰ আকাৰ ইংগিতে কথা বুজোৱা হৈছে, আৰু অৰুণোদয় তেওঁলোকৰ কাটি দিয়া হৈছে। গতিকে তাৰে বহু মহিলা, ৰূপজ্যোতি কুৰ্মী বিধায়ক তেখেতৰ ওচৰলৈ গৈছে, বহু মহিলাই ব্লকত গৈ কথা পাতিছে, ব্লকৰ পৰাও পাতিছে নহয়, ব্লকৰ পৰাও একেটাই উত্তৰ যে আপোনালোকে নাপায়, কাৰণ কেলে 4জন BLO থাকে, BLO কেইজন বিজেপিৰ, আপোনালোকৰ বুথতে কটা হৈছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে তহঁতৰ দায়িত্ব, জ্ঞানশ্ৰীয়ে ভোট বেছি পাইছিল, নতুনকৈ অহা ছোৱালী নেদেখাকে ভোট দিলি, ইমান বেছি ভোট পালে, এতিয়া মোৰ ওচৰলৈ কেলে আহিছ, জ্ঞানশ্ৰীৰ ওচৰলৈ যা। কৈছে নে ৰাইজ? কৈছে। এইখিনি কথা ৰাইজে আমাক কৈছে। গতিকে ইয়াত আমাৰ লগত আজি বহু বিশেষভাৱে সক্ষম মহিলা আছে, বিধৱা মহিলা আছে, অবিবাহিতা মহিলা আছে, যিসকলৰ উপাৰ্জনৰ কোনো বাট নাই, তাতে বানে শেষ কৰি নিছে। তেনে মহিলাৰ এই বানৰ বিভীষিকাৰ সময়ত অৰুণোদয় কাটি দিয়া হৈছে। কেলে? তেওঁলোকে বিজেপি দলৰ চামচাগিৰি নকৰিলে, ৰূপজ্যোতি কুৰ্মীৰ চামচাগিৰি নকৰিলে, তলুৱা চেলেকি নাথাকিলে, সেইটো কাৰণে হয়নে? সেয়াটো বাদাই দিয়ক, বহু মহিলাই কথা হৈছে যে বিজেপি দলে কৰি আছিল, কেলে? সন্দেহৰ ভিত্তিত। ইমান দিনে যে তেওঁ বিজেপি দলৰ প্ৰতি আচলতে কাম কৰি আছিল, এইটো নিৰ্বাচনতো কষ্ট কৰিলে, তাৰ কোনো ভেলু নাই, মাথো কোনোবাই লগাই দিলে, কাটি দিয়া হৈছে। গতিকে আজি আমি ইয়াত সম-জিলা আয়ুক্তৰ কাৰ্যালয়ত এটা উত্তৰ বিচাৰি আহিছোঁ প্ৰশাসনৰ পৰা। এই অৰুণোদয় আঁচনি নামৰ যিখন আঁচনি, এই আঁচনিখন অসম চৰকাৰৰ আঁচনি নে এই আঁচনিখন বিজেপি দলৰ আঁচনি? যদি অসম চৰকাৰৰ আঁচনি, তেতিয়াহ'লে যোগ্য মানুহে পাব লাগিব, আৰু আগতে পোৱাসকলক কি কাৰণে, কি যুক্তিত, কি ক্ৰাইটেৰিয়াৰ ভিত্তিত বঞ্চিত কৰিছে তাৰ উত্তৰটো প্ৰশাসনে আমাক দিব লাগিব। আৰু যদি বিজেপিৰ আঁচনি, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ দিয়ক, ইলেকশ্যনৰ আগতো তেখেতে কৈছিল ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিব। এইটো সময়ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট এই অঞ্চলৰ প্ৰতিটো পৰিয়ালে অৰুণোদয় পাব লাগে, কাৰণ বানে শেষ কৰি দিছে চব। উপাৰ্জন কৰিবলৈ বাটেই নাই মানুহৰ, ক'ত যাব, কি কৰিব, হয়নে, ক'লে যাব? আৰু সেই সময়ত য'ত চবকে দিব লাগে, প্ৰতিটো পৰিয়ালক দিব লাগে, তাত আকৌ খুচুৰা ৰাজনীতি কৰিছে। দলৰ মানুহে নিৰ্ণয় কৰিব যে কোনে অৰুণোদয় পাব, কোনে নাপাব। গতিকে আমাক এই উত্তৰটো স্পষ্টকে লাগিব। আজি 300 মহিলালৈ আমি সম-জিলা আয়ুক্ত কাৰ্যালয়ত আহিছোঁ, 300ৰ পাছত আৰু 2টা শূন্য যোগ কৰি দিয়ক। 3000, প্ৰয়োজন হ'লে 30,000 মহিলালৈ আমি উপায়ুক্তৰ কাৰ্যালয় যাম, আৰু প্ৰয়োজন হ'লে 30,000 মহিলালৈ ৰূপজ্যোতি কুৰ্মী ঘৰৰ ৰাস্তাৰ সন্মুখত বহি থাকিম। তেখেতে মহিলাৰ মাজেৰে যাব লাগিব, তেখেতে ৰাজহুৱাকৈ কৈ যাব লাগিব যে তহঁতক নিদিওঁ, কেলে? তহঁতে বিজেপি দলৰ চামচাগিৰি কৰা নাই, তহঁতি মোৰ তলুৱা চেলেকিবলৈ অহা নাই, হয়নে নহয়? গতিকে এইটো কথা হিমন্ত বিশ্ব শৰ্মাদেৱেও স্পষ্ট কৰিব লাগিব যে দলৰ বিধায়কসকলক এইবোৰে ট্ৰেইনিং দিয়ে নেকি? দলীয় কৰ্মীসকলক সবকা সাথ সবকা বিকাশ বুলি কয়, এইবোৰে ট্ৰেইনিং দিয়ে নেকি? যে তেওঁলোকে বিপদগ্ৰস্ত মহিলাৰ, উপাৰ্জন নথকা বিধৱা মহিলাৰ, বিকলাংগ মানুহৰ, কষ্ট কৰি খোৱা অবিবাহিতা বৃদ্ধ মহিলাৰ আঁচনি কাটিব, আৰু মানুহবোৰক জ্বালা যন্ত্ৰণা দিব? এয়াই নেকি দলীয় আদৰ্শ? গতিকে আমাক এইটো উত্তৰ লাগিব। যদি অসম চৰকাৰৰ আঁচনি চবে পাব লাগিব, নহ'লে হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজহুৱাকে ঘোষণা কৰিব লাগিব অৰুণোদয় বিজেপিত দল কৰিলেহে পাব, নহ'লে নকৰে। তেতিয়া আমি আহিয়ে মই গৰমত মাইকী মানুহবোৰক আধা মৰা কৰি ইয়াত থিয় নকৰাওঁ, আমিও নহওঁ, হয়নে নহয়? দ্বিতীয়তে 15,000 টকাটো এতিয়ালৈকে বহু ঠাইত চাৰ্ভে কৰিবলৈ যোৱাই নাই। ক'ৰবাত 3 তালা বিল্ডিঙৰ মানুহো পাইছে, গৈছেনে? নাই যোৱা। বাইদেউহঁতে নাও লৈ আহিছে ইয়ালৈ। ক'ৰবাত 3 তালা বিল্ডিঙে
কৰ্মীও পাইছে য'ত ভিতৰত পানী সোমোৱাই নাই, ক'ৰবাত একে ঘৰে পাইছে 2-3টা, আৰু যাৰ চব বস্তু নষ্ট হৈছে, বিছনা সোফা চব বয় বস্তু নষ্ট হৈছে, তেনে মানুহে পোৱা নাই। কেলে? তেওঁলোকে বিজেপি কৰা নাই। গতিকে 15,000 টকাটোৰ নামত যাতে বিজেপি দলে খুচুৰা ৰাজনীতি নকৰে, বানত ক্ষতিগ্ৰস্ত মানুহৰ মাথাবোৰ গৰম হৈ থাকে। আমি হয় নে নহয়? আমাকে খেদি ধৰে, আমি যদি দুদিন দেৰিকে গৈছো। গতিকে আমি এতিয়া বানৰ ৰাইজে ঘূৰি ফুৰিছো, ৰাইজৰ পদূলিয়ে মাটিয়ে বালিয়ে বোকায়ে পানীয়ে, আমাৰো মাথাবোৰ গৰমেই হৈ আছে। আৰু যদি 15,000 টকাটোৰ ক্ষেত্ৰত দল কৰিবলৈ হয়, মানুহ চাই দিবলৈ হয়, কোনো বিজেপি দলীয় কৰ্মীয়ে দিবলৈ হয়, সেই প্ৰত্যেকজন বিজেপিৰ দলীয় কৰ্মীক কিন্তু জবাবদিহি কৰা হ'ব, হয় নে নহয়? আমি তেওঁলোকক ভয় ঘেৰাও কৰিম, আমি উপায়ুক্তৰ অফিচৰ সন্মুখত বহি থাকিম। কোনো ক্ষতিগ্ৰস্ত মানুহে 15,000 টকাৰ পৰা বঞ্চিত হ'ব নোৱাৰিব, দিবই লাগিব। একে সময়তে অৰুণোদয়ৰ পৰা বঞ্চিত এজনো মানুহ থাকি যাব নোৱাৰিব। এগৰাকী মহিলা যি আগবাৰলৈকে পাইছিল, ইলেকশ্যনৰ আগত টোপ দিবলৈ দিছিল, এতিয়া যদি এগৰাকী মহিলাও থাকি যায়, আমি কিন্তু মনে মনে বহি নাথাকো, হয় নে নহয়? এই গৰমত খেতি গৈছে, ঘৰ গৈছে, মাটি বাৰী গৈছে, মানুহ মৰিছে, চৰাই হাঁহ কুকুৰা মৰিছে, চবৰে মাথাবোৰ গৰম হৈ আছে, চব গৰম হৈ আছে। তাৰ মাজত যদি ইয়াত আহি থিয় হৈ থাকিব লাগে, তেতিয়াহ'লে আমি এই প্ৰতিবাদী কাৰ্যসূচী যিকোনো পৰ্যায়লৈকে লৈ যাব পাৰিম। গতিকে সেই পৰিৱেশ অহাৰ আগত আমাক প্ৰশাসনৰ পৰা উত্তৰ লাগিব, কি কাৰণে কোনোবা বঞ্চিত হৈছে, যি কেলে হৈছে, আৰু কাকো বঞ্চিত কৰিব নোৱাৰিব, কাকো বঞ্চিত কৰিব নোৱাৰিব। আমি কাকো বঞ্চিত কৰিলে মনে মনে বহি নাথাকো, আমি প্ৰতিবাদ কৰিম কৰিয়ে থাকিম, হয়নে? কৰিব নহয় ৰাইজে? গতিকে আমাক এই দুয়োটা বস্তু কিন্তু ঠিকভাৱে প্ৰশাসনে কৰি দিব লাগিব। 30 তাৰিখলৈকে আমি সময় দিছো। 30 তাৰিখলৈকে যদি নহয়, তাৰ পিছত কিন্তু প্ৰশাসন, চৰকাৰো যিকোনো পৰিৱেশ, যিকোনো পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিব লাগিব। মই অতি সগৌৰৱেৰে ক'ব বিচাৰিছোঁ, তেওঁ বি লাচিত সেনা অসমক 3.5 লাখ টকাৰ টিংপাত দিম বুলি আমাক ৱৰ্ড দিছে, আৰু লগত 50,000 টকা এটা আমাক কেছ পইচা দিম বুলি তেওঁ কৈছে। আৰু তাৰ বাবে অন্তৰ নিভৃত কোণৰ পৰা শিৱসাগৰবাসী হৈ তেখেতক ধন্যবাদ। আজি আমি শিৱসাগৰ এতিয়া আহি পালোঁ আপোনাৰ চৰাইদেউৰ পৰা, আহি পেলাই শৃংখল চলিহা আপোনাৰ বীৰ লাচিত সেনাৰ প্ৰমুখ, তেওঁৰ লগত আমি সাক্ষাৎ কৰিলোঁ, খুব ভাল লাগিল। তেওঁ এজন মানুহ, এনেকুৱা মানুহ যে মই দেখিলোঁ আৰু মই টিভিত দেখি আছিলোঁ, তেওঁ আপোনাৰ কণ্টিনিউ আপোনাৰ ৰিলিফৰ বিতৰণ কৰি আছিলে, কোনো হিন্দু কোনো মুছলমান চোৱা নাছিলে। আৰু সঁচাকৈ মই ভাবিছিলোঁ, আগতে ভাবিছিলোঁ মানুহজন কেনেকুৱা হ'ব। তেওঁলোক সাক্ষাৎ কৰাৰ পিছত দেখিলোঁ মানুহজনৰ হৃদয়টো খুব আপোনাৰ অন্তৰটো বহল, খুব ভাল মানুহ, সমাজৰ সেৱা কৰি থাকে, বাপৰে বাপ। আৰু তেওঁ নিজে কৈছে, আমাৰ মানুহ এনেকুৱা হয় যে মই প্ৰত্যেকদিন ৰাতিপুৱাৰ পৰা বিতৰণ কৰোঁ, বস্তু শেষ হৈ যায়, ক'ৰ পৰা এটা ট্ৰাক আহি যায়, আমি বিতৰণ আকৌ কৰি থাকোঁ। মই আল্লাহ তালা ওপৰৱালা ঈশ্বৰে এইবিলাক দি থাকে, বুজি পাইছেনে? সমাজৰ মানুহে যেতিয়া সেৱা কৰে, ওপৰৱালাৰ এটা মদত আপোনাৰ ওপৰত থাকিব। সেইকাৰণে মই ভাবোঁ, আমাৰ আজি যিটো আমি তেওঁৰ লগত সাক্ষাৎ কৰিছোঁ, এই সম্পৰ্ক আমাৰ সদায় থকাৰ কাৰণে, আৰু আমি অহা কালত ইনশাআল্লাহ আমি একেলগত মিলি সমাজৰ সেৱা আগবঢ়াই যাম, সেইটো মোৰ আপোনালোকৰ ৱাদা থাকিল। বহুত ধন্যবাদ, বহুত ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। উজনি অসমৰ এই বিধ্বংসকাৰী বানে যেতিয়া সকলোকে সৰ্বশান্ত কৰি পেলালে, উজনি অসমৰ ইতিহাসত এনেধৰণৰ বান কেতিয়াও হোৱা নাছিল, বলীয়া বান। আৰু উজনি অসমৰ মানুহখিনিয়ে এই বলীয়া বানৰ লগত সহ অৱস্থান কৰা নাছিল কাৰণে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে এইবাৰ উজনি অসম। আৰু উজনি অসম আমি জানো, আমাৰ চাউলুং চুকাফাকে আদি কৰি আমাৰ আহোম স্বৰ্গদেউসকলৰ স্বৰ্গভূমি, পবিত্ৰ ভূমি, মহান ভূমি। আৰু ইয়াতে আহি আমি আমাৰ সভাপতি আনফৰ চাহাব নিজৰ উপস্থিত আছে, আমি গোটেই পৰিভ্ৰমণ কৰি যিখিনি দেখিছোঁ অত্যন্ত দুঃখজনক, মৰ্মাহত হৈছোঁ আমি, যাৰ কাৰণে ইতিমধ্যে ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা, চেণ্ট্ৰেল জমিয়ত উলামাৰ তৰফৰ পৰা, আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যিখিনি সহায় কৰিবলগীয়া আছে সেইখিনি আগবাঢ়ি গৈছে। কিন্তু ইয়াত আটাইতকৈ মই দেখিছোঁ যে আমাৰ বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহাৰ ডাঙৰীয়াৰ নেতৃত্বত এই বানপানীৰ সময়ত জাতি ধৰ্মৰ নিৰ্বিশেষে তেখেতে সহায়ৰ কাৰণে আগবাঢ়ি আহিছে। আমি নিজে প্ৰত্যক্ষ কৰিছোঁ, দেখিছোঁ, মানুহে আমাক কৈছে। আৰু এই বানপানীৰ এই দুৰ্যোগৰ সময়ত আমি মানৱতাৰ খাতিৰত আৰ্তসকলৰ কাষত থিয় দি কেৱল দুবেলা দুমুঠি দি 2 দিনৰ কাৰণে আমি তেওঁলোকক চাই গুচি গ'লোঁ, সেইটো নহয়। এই অসমখনক পুনৰ নিৰ্মাণৰ কাৰণে তেওঁ আমাৰ মাজত ভাতৃত্ববোধ আৰু সমন্বয় সৃষ্টিৰ বাবে লাচিত সেনাৰ মুৰব্বীক সন্মুখত লৈ
লাচিত বৰফুকনৰ আদৰ্শত যিগৰাকী লাচিত বৰফুকনে ইছমাইল ছিদ্দিকীক লগত লৈ অসমক ৰক্ষা কৰিছিল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ, তেনেধৰণে আমি এই অসমক জাতি ধৰ্মৰ নিৰ্বিশেষে সকলোৱে মিলি এখন নতুন অসম, শক্তিশালী অসম সকলোৱে মিলি কৰিম। বীৰ লাচিত সেনাৰ আমাৰ লগত আছে আৰু বিভিন্ন সংগঠনৰ লগত আছে, একেলগে আমি মিলি কৰিম। গতিকে আজি আমি এই বাৰ্তা দিব বিচাৰিছোঁ, আহক আমি উজনি অসমক উদ্ধাৰ কৰিম, মানুহৰ কাষত আমি থিয় দিম। এয়াই আমাৰ জমিয়তুল উলামাৰ তৰফৰ পৰা আহ্বান। এতিয়া আমি আমাৰ শৃংখল চলিহা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ 1 মিনিটত তেখেতে এটা বাৰ্তা দিব। নাই, একদম স্পষ্ট বাৰ্তা দিছোঁ। আমি ইয়াত বহুতো মানুহে ৰাজনীতি কৰিবলৈ শিৱসাগৰত আহিছে। এওঁ ৰাজনীতি ঊৰ্ধত আনফৰ্ডাই আমাক সহায় কৰিছে আৰু মই অতি সগৌৰৱেৰে ক'ব বিচাৰিছোঁ, তেওঁ বীৰ লাচিত সেনা অসমক 3.5 লাখ টকাৰ টিংপাত দিম বুলি আমাক ৱৰ্ড দিছে আৰু লগত 50,000 টকা এটা আমাক কেছ পইচা দিম বুলি তেওঁ কৈছে। আৰু তাৰ বাবে অন্তৰ নিভৃত কোণৰ পৰা শিৱসাগৰবাসী হৈ তেখেতক ধন্যবাদ। কিন্তু কিছুমানে ৰাজনীতি কৰা মানুহবিলাকে কিবা দিম বুলি কৈ মিডিয়াত ওলায়, কিন্তু পিছত কিন্তু বস্তুবিলাক দিয়া নাই। আৰু মই কৈছোঁ যে এই কথা বতৰাবোৰ বেয়া হৈছে, এই কথা বতৰাবোৰ পিছত কিন্তু মুখ খুলিলে কথা বতৰাবোৰ বেয়া হ'ব। আৰু তথাপিতো আপোনাৰ দৰেও মানুহ পৃথিৱীত আছে, ৰাজনীতি ঊৰ্ধত গৈ কোনো ভোটৰ স্বাৰ্থত নগৈ আপুনি যিখিনি কাম আমাৰ কাৰণে কৰি গৈছে, বীৰ লাচিত সেনা অসম সদায় আপোনাৰ ওচৰত চিৰকৃতজ্ঞ, শিৱসাগৰবাসী সদায় আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। বহুত ধন্যবাদ, থেংক ইউ। আজি আমি শিৱসাগৰ এতিয়া আহি পালোঁ আপোনাৰ চৰাইদেউৰ পৰা। আহি পেলাই শৃংখল চলিহা আপোনাৰ বীৰ লাচিত সেনাৰ প্ৰমুখ তেওঁৰ লগত আমি সাক্ষাৎ কৰিলোঁ, খুব ভাল লাগিল। তেওঁ এজন মানুহ, এনেকুৱা মানুহ যে মই দেখিলোঁ আৰু মই টিভিত দেখি আছিলোঁ, তেওঁ আপোনাৰ কণ্টিনিউ আপোনাৰ ৰিলিফৰ বিতৰণ কৰি আছিলে, কোনো হিন্দু কোনো মুছলমান চোৱা নাছিলে। আৰু সঁচাকৈ মই আগতে ভাবিছিলোঁ মানুহজন কেনেকুৱা হ'ব। তেওঁলোক সাক্ষাৎ কৰাৰ পিছত দেখিলোঁ মানুহজনৰ হৃদয়টো খুব আপোনাৰ অন্তৰটো বহল, খুব ভাল মানুহ, সমাজৰ সেৱা কৰি থাকে। বাপৰে বাপ। আৰু তেওঁ নিজে কৈছে আমাৰ মানুহ এনেকুৱা হয় যে মই প্ৰত্যেকদিন ৰাতিপুৱাৰ পৰা বিতৰণ কৰোঁ, বস্তু শেষ হৈ যায়, ক'ৰ পৰা এটা ট্ৰাক আহি যায়, আমি বিতৰণ আকৌ কৰি থাকোঁ। মই আল্লাহ তালা ওপৰৱালা ঈশ্বৰে এইবিলাক দি থাকে, বুজি পাইছে। সমাজৰ মানুহে যেতিয়া সেৱা কৰে ওপৰৱালাৰ এটা মদত আপোনাৰ ওপৰত থাকিব। সেইকাৰণে মই ভাবোঁ আমাৰ আজি যিটো আমি তেওঁৰ লগত সাক্ষাৎ কৰিছোঁ, এই সম্পৰ্ক আমাৰ সদায় থকাৰ কাৰণে আৰু আমি অহা কালত ইনশাআল্লাহ আমি একেলগত মিলি সমাজৰ সেৱা আগবঢ়াই যাম, সেইটো মোৰ আপোনালোকৰ ৱাদা থাকিল। বহুত ধন্যবাদ, বহুত ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় অসম। এতিয়া জমিয়তুল উলামা, বীৰ লাচিত সেনা, যিমান আৰু সংগঠন আছে চবে আমি একেলগত মিলি পেলাই সমাজৰ উন্নয়নৰ কাৰণে কাম কৰিম। থেংক ইউ। আৰু আমিও সদায় এটা কথাই, মৰিলেও মৰিম আমি, জয় আই অসম কৰিম। জয় আই অসম। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়, বিষয়বিলাকৰ আমাৰ সমাধান লাগে। আজি নাগালেণ্ডৰ উৎসৰ পৰা আজি বানে আহি গোটেই উজনি অসম, শিৱসাগৰ, চৰাইদেউ, যোৰহাট ধুই থৈ গ'ল। আজি আমি দুৰ্দশাগ্ৰস্ত। আজি সীমামূৰীয়া অঞ্চল লিকাবালিত 8জনকৈ নিৰীহই অৰুণাচলীৰ পৰা গুলী খাবলগীয়া হ'ল, মৃত্যুৰ সৈতে যুঁজি আছে। আৰু পুনৰবাৰ আজি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত পুনৰ তেওঁলোকে আক্ৰমণ কৰিছে। এয়া কিন্তু দুৰ্বৃত্তই কৰা নাই। আজি যিটো ঘটনা সংঘটিত হৈছে, তাত সিদিনা যিটো ঘটনা সংঘটিত হ'ল, অৰুণাচলী পুলিচে কৰিছে, তাত অৰুণাচলৰ প্ৰশাসন জড়িত হৈ আছে। কেতিয়াবা যদি আমি নাগালেণ্ডৰ দুৰ্বৃত্তৰ পৰা গুলী খাবলগীয়া হৈছে, কেতিয়াবা আমি ধেমাজিৰ সেই আমাৰ সীমামূৰীয়া অঞ্চলৰ নিৰীহই অৰুণাচলীৰ পৰা গুলী খাবলগীয়া হৈছে, কেতিয়াবা মেঘালয়ৰ দুৰ্বৃত্তৰ দ্বাৰা আমি অতিহত্যা খাবলগীয়া হৈছে। গতিকে এইবিলাক আৰু কিমান দিনলৈ চলি থাকিব? আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে জন্মলগ্নৰ পৰা দাবী কৰি আহিছিলোঁ যে আমাৰ সীমামূৰীয়া অঞ্চলৰ যিবোৰ সীমা সমস্যা আছে, এই সীমা সমস্যা সমাধানৰ কাৰণে চৰকাৰে গুৰুত্ব দিব লাগে, কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিব লাগে, ৰাজ্য চৰকাৰে ইনিচিয়েটিভ ল'ব লাগে। তো এনেদৰে আৰু কিমান চেপা খাম? এটা চেপাটো এইফালে উজনিত পৰিয়ে আছে, বানত আমি হাবুডুবু খায়ে আছোঁ। তো আন এটা চেপা সেইফালৰ পৰা আৰম্ভ হৈ গ'ল, অৰুণাচলৰ পৰা। এইফালে নাগালেণ্ডৰ পৰা আমাৰ ৰক্ষা নাই, এইফালে অৰুণাচলৰ পৰা ৰক্ষা নাই। মুঠৰ ওপৰত প্ৰতিখন চুবুৰীয়া ৰাজ্যই আমাক দুমোজা দি ধৰিছে, চেপা মাৰি ধৰিছে। গতিকে এই সময়ত যদি আমাৰ নিজৰ চৰকাৰখনে ষ্টেপ নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ ওপৰত আমাৰ আস্থা নাথাকিব। গতিকে আপোনাৰ ওপৰত যি বিশ্বাস ৰাখিছোঁ যে আপুনি তৎকালীনভাৱে এই বিষয়টোৰ ওপৰত আপুনি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি ইয়াৰ সমাধান দিয়ক। আৰু যিসকল দুৰ্বৃত্তৰ দ্বাৰা আমাৰ নিৰীহই গুলী খাবলগীয়া হৈছে, তেওঁলোকে কিন্তু শাস্তি পাব লাগিব। আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে এই দাবী আজি উত্থাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ
যে আপুনি ইয়াৰ এটা ভাল ষ্টেপ ল'ব, অন্যথা কিন্তু অসমীয়া জাতিয়ে এনেকুৱা ধৰণৰ অত্যাচাৰ অতিশয্যাবিলাক আৰু বেছি দিন সহ্য কৰি নাথাকে, এইটো কথা নিশ্চিত।